এইবিলাক বস্তু চাওক, এভাৰেডি বেটাৰী আজিলৈকে আমি বহুত দিন ধৰি দেখা পোৱা নাই। এই বস্তুটো ইয়াতে মানুহে ব্যৱহাৰ কৰি থাকে। আৰু এই চাওক চলাৰত চলে, ইয়াতে কাৰেণ্ট বিদ্যুৎ একেবাৰেই নাই। আৰু মোবাইলৰতো নেটৱৰ্ক একেবাৰেই নাই। মই ভিডিঅ'টো বাৰু এক্সট্ৰাকৈ বনাই লৈছোঁ। ইয়াতে মানে চব চলাৰত চলে, মোবাইলৰ নেটৱৰ্ক একেবাৰেই নাই। ইয়াতে আহিলে সেইটোৱে অলপ অসুবিধা পাব। এতিয়া ধৰিব নোৱাৰিম যে এনেকুৱা জেগা গুৱাহাটীৰ ওচৰতে যে এনেকুৱা জেগা আছে, ভাবিব নোৱাৰি। গুৱাহাটীৰ পৰা নিচেই অকণমান জেগা। আপোনাক আহক, চাওক, ফূৰ্তি কৰক। ইমান সুন্দৰ জেগা আছে, আহক, তাৰমানে ভাবিব নোৱাৰে, মানে ইমান মনোমোহা দৃশ্য হয়, এইটো ছাৰে উপভোগ কৈছে। কৰিব পাৰিব আপোনালোকে। আহক, গুৱাহাটীৰ পৰা নিচেই অকণমান আহক আপোনালোকে। দীপৰ বিলৰ পৰা অকণমান আহক, সুন্দৰকৈ এনজয় কৰক ইয়াত আহি পেলাই আপোনালোকে। এনজয় কৰক। আৰু ইয়াতে আপোনাৰ পিকনিক খাব জেগা আছে, আপোনালোকে পিকনিকো খাব পাৰে আহি। ইয়াতে মানুহবোৰ বহুত ঠাণ্ডা, জেগা ঠাণ্ডা, বিৰাট ভাল লাগে। আৰু শ্বিলঙত গ'লে আমাৰ ধৰক বাহিৰা এৰিয়া হৈ যায়, কিন্তু আমাৰ নিজৰ যিটো এৰিয়া, এইটোৱে এৰিয়া আমাৰ নিজৰ এৰিয়া। আমাৰ নিজৰ এৰিয়াৰ ভিতৰত চাওক কিমান ভাল বস্তু আছে, কিন্তু আমি চাবলৈ যাওঁ বেলেগ জেগাত যাওঁ। আমি বেলেগ জেগাত যাওঁ যে আমি বলক বহুত ভাল জেগা পাম ফুৰিবলৈ, কিন্তু আচলতে আমাৰে জেগাত থাকে কিছুমান বস্তু যে আমি মানে চাবলৈ গ'লে নাপাওঁ। তো